আৰু যেতিয়া মোৰ ভিডিঅ'টো ভাইৰেল হৈছিল একচুৱেলি এটা কথা আজিলৈকে মোক বহুতে সোধে ৰাস্তাত লগ পালে কমেণ্ট বক্সত পাৰ্চনেলি ঘৰখন কেতিয়া কমপ্লিট কৰিবি কাৰণ মানুহৰ লগততো গাইছ কাজিয়া কৰি লাভ নাই এয়া চাইছে আৰু চাইছে গাইছ সেম মোবাইল দুটা মোৰ ঘৰতে দুটা সেম মোবাইল চাইছে 1.39K যিটো ভিডিঅ' মোৰ ভাইৰেল হৈছিল বা ইমান দিনৰ পৰা যে মই ইউটিউব কৰি আছো আপোনালোকক যদি ৰিভিউ কওঁ গাইছ ইউটিউবৰ হলো পৰান চাকটান এই ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালো আপোনালোকৰ ভাই আকাশ ভাই তো গাইছ টাইটেল আৰু থাম্বনেইল চাই তো গাইছ গমেই পাইছে একচুৱেলি মই ভবা নাছিলো যে এই ভিডিঅ'টো বনাম বুলি বহুত চিন্তা কৰাৰ পিছত ভাবিলো যে বনাই দিওঁ আপোনালোকক জনাই দিওঁ গোটেইখিনি কথা প্ৰথমে মোৰ এই যে ভিডিঅ'টো ভাইৰেল হৈছিল এই ভিডিঅ'টো আগত ওলাই আপোনালোকক দেখুৱাই আছো ৰ'ব ফোন ওলাই ল'লো এতিয়া যাওঁ ইউটিউবত এয়া আছে ইউটিউব নেটে অন নাছিল গাইছ তো ডাটাটো অন কৰি দিলোঁ তো ইয়াতে সার্চ করাই আছে 3 নম্বরত চাইছে ছাগল ভাই এয়া চাইছে মোর চ্যানেল হয় তো ওপেন করে ললো এতে ভিডিওসত গলো এতে পপুলার ভিডিও এতে ক্লিক করে দিলো এ চাওক গাইস 1.39K আজিৰ পৰা এবছৰ আগত এই ভিডিওটো মই বনাইছিলো 2 বছৰে হ'ব এতিয়া এই ভিডিওটো বনোৱা গাইস আৰু এই ভিডিওটো মোৰ ভাইৰেল হৈছিল গাইস আজি এই ভিডিওটোৰ কাৰণে আপোনালোকে মোক চিনি পাইছিল মই এজন ইউটিউবাৰ বুলি আপোনালোকে ভালেখিনি মৰম দিছিল বহুত বেছি সাপোর্ট দিছিল আৰু কিছুমান ভিডিও মোৰ বাৰু ভাইৰেল হৈছিল চাইছে ইয়াতে গোটেইখিনি ভিডিও আছে মই ভবা নাছিলো এইখিনি ঠাইৰ পৰা ইন্ট্ৰ দি ভিডিওটো বনাইছিলো গাইস কিন্তু ভিডিওটো ভাইৰেল হ'ল আপোনালোকে ইমান বেছি মৰম দিলে সাপোৰ্টও দিলে কিন্তু এটা কোশ্চেন মোক এতিয়াও বহুতে কৰি থাকে বহুতে সুধি থাকে পাৰ্সোনালি লগ পালে আকাশ ভাই ঘৰখন কেতিয়া বনাবি চাহ আৰু চিৰা আৰু পপেদি আজিৰ ব্ৰেকফাষ্টটো কমপ্লিট কৰো ন আৰু বৰ্তমান হি কি কৰি আছে চাব এয়া চাওক বৰ্তমান হি খানা খাই আছে খানা খা ইয়াক মানে ভিডিঅ'ত দেখাব মানা কৰি আছে হি মোক দেখাব নালাগে তথাপি মই মানে দেখাই আছো ইয়াক জোকাই না কিবা এটা ভাল লাগে আরে খা কি খবর তোর খবর কি তোর আৰু চাইছে গাইস সেম মোবাইল দুটা মোৰ ঘৰতে দুটা সেম মোবাইল চাইছে লাষ্ট ভিডিঅ'টোত তো আপোনালোকে চালে গাইস মোৰ মাক এটা ধুনীয়া চাই ফোন কিনি দিলো পিছত মোৰ বাইদেউ এটা ফোন ল'লে এইটো বাৰু মই ভিডিঅ' বনোৱা নাই সেমে ফোন হয় বাৰু বক্সটো চাই আপোনালোকে গম পাইছে মই আৰু কোৱাৰ দৰকাৰে নাই গাইস এ চাইছে গাইস ফোনটো সেমে হয় একে ফোন খালি দুটা মোবাইলৰ মানে কভাৰটো বেলেগ হয় কালাৰটো বেলেগ হয় মোৰ মাৰ কালাৰটো বাৰু ব্লেক মোৰ বাইদেউৰ মোবাইলৰ কালাৰটো বাৰু ব্লেক আৰু কভাৰ দুটাও বেলেগ হয় চাইছে আপোনালোকে আৰু এই মোবাইলটো মানে নৰ্মালি আৰু ইউজ কৰিব পাৰে কেমেৰা চেমেৰা ঠিকে আছে দিয়ক ইমান এটা বেয়াও নহয় চলি যাব আৰু মানে হেভি ইউজৰ কাৰণে নহয় বাৰু নৰ্মালি আপোনালোকে ফোন হোৱাটছআপ ইউজ কৰাৰ কাৰণে ঠিক আছে দিয়ক আৰু 5G ফোন আণ্ডাৰ 10,000 ৰ ভিতৰত আৰু কি লাগে এইখিনি গাইছ সাফিচিয়েণ্ট আৰু এইটো কোনো মই ফোনৰ প্ৰমোশ্যন কৰা নাই মোবাইল কোম্পানী মোক টকাও দিয়া নাই জাষ্ট মোৰ ঘৰত মোৰ মা মোৰ বাইদেউ ফোন ল'লে তাৰ বাবে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিলোঁ আৰু মই কোনো টেক ইউটিউবাৰো নহয় যে ইমান ইনফৰমেশ্যন আপোনালোকক দিব পাৰোঁ ফোনৰ বিষয়ে ইমান মই নিজেও নাজানো মোৰ ইমান নিজৰো নলেজ নাই ইমান দিনৰ পৰা ফোন ইউজ কৰি আছোঁ তাৰ বাবে আপোনালোকক অলপমান ইনফৰমেশ্যন দিলোঁ আৰু বাইদেউৰ যে ফোনটো লৈছোঁ না এটা গিফ্টও দিছে চাইছে আপোনালোকে এই গিফ্টটো বাৰু মোৰ কামত লাগি যাব সাউণ্ড বক্স হয় স্পিকাৰ তো চাইছে আপোনালোকে আৰু হি কৈ আছে ইয়াৰ মা ফোন লৈছে কাৰণে এই গিফ্টটো বোলে ইয়াৰ কিন্তু ই কি কৰিব কওকচোন এইটো দি তোৰ যেটা গিফটটা তুই নিছস এই গিফটটা তাহলে আমার হলো আর তুই এটা দিয়ে করবি কি আমি যে শিখাই তুই হ্যাঁ আনসাবস্ক্রাইব করে দে সবাই ই কি কৈ আছে আপোনালোকক আনসাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো এনে 50K হোৱা নাই গাইছ তো আপোনালোকে ভিডিঅ'বিলাক ঠিকে চাই কিন্তু আপোনালোকে সাবস্ক্ৰাইবটোৱে নকৰে তো সোনকালে গৈ সাবস্ক্ৰাইব কৰি দিয়ক আৰু 50K সোনকালে আনসাবস্ক্রাইব ই মোৰ দুশ্মন শত্ৰুৱে হয় মোৰ হি আৰে বাহ আরে বাহ তো যোনে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সোনকালে যাওক সাবস্ক্ৰাইব কৰক ই মানে মোৰ দুশ্মনে হয় দিয়ক আপোনালোকে সাবস্ক্ৰাইব কৰিব দিয়ক এয়া চাইছে গাইছ
আৰু চাউণ্ডটো গাইজ বহুত বেছি ভাল লাগিছে। মোৰ ঘৰত মানে পুৰণি বক্স আছে, কিন্তু এইবিলাকৰ এতিয়া জামানা নাই, এইবিলাকৰ টাইম পিৰিয়ড পাৰ হৈ গ'ল। তো এতিয়া মানে এইবিলাকৰে জামানা আৰু। আজিকালি মানে হোম থিয়েটাৰ DVD এইবিলাক যুগ নাই আৰু, কোনো ইউজে নকৰে। আৰু যেতিয়া মোৰ ভিডিঅ'টো ভাইৰেল হৈছিল একচুৱেলি, তাৰপিছত গাইজ বহুতে মোক পাৰ্চনেলি সুধিছে, কমেণ্ট দিছে যে মই চিম্পতি দেখাই মানে ভাইৰেল হৈছোঁ ইউটিউবত, এনেকুৱা টাইপৰ কিছুমানে কৈছেও বাৰু। দিয়ক, একো নাই, মানুহেতো ক'বই, আমাৰ কাম আমি কৰি যাম, এইটো একো মেটাৰ নকৰে। কিন্তু বহুতে মৰমো দিছে, ছাপৰ্টো দিছে, তো তাৰ কাৰণে বহুত বেছি ধন্যবাদ। কাৰোবাৰ বেয়া লাগিছে বেয়া কমেণ্ট দিছে, কাৰোবাৰ ভাল লাগিছে ভাল কমেণ্ট দিছে, এইটো নৰ্মেলি গাইজ। কিন্তু এটা কথা আজিলৈকে মোক বহুতে সোধে, ৰাস্তাত লগ পালে, কমেণ্ট বক্সত, পাৰ্চনেলি, যে আকাশ ভাই ঘৰখন কেতিয়া কমপ্লিট কৰিবি? মই আইফোন কিনি আছোঁ, এণ্ড্ৰইড ফোন কিনি আছোঁ, কিন্তু ঘৰখন কিয় বনোৱা নাই? একচুৱেলি এনেকুৱা কথা নহয় গাইজ, গভৰ্ণমেণ্টৰ ফালৰ পৰা ফাৰ্ষ্ট কিস্তি সোমাইছে, তো এইটো দি যিমানখিনি পাৰিছোঁ কাম কৰিছোঁ, আপোনালোকে গম পায়। এটা ৰুমে বৰ্তমানলৈকে কমপ্লিট কৰিছোঁ, এতিয়ালৈকে ছেকেণ্ড কিস্তি অহা নাই। ছেকেণ্ড কিস্তি যেতিয়া আহিব তেতিয়া বাৰু পুৰা একদম ভালকৈ কমপ্লিট কৰি ল'ম। আৰু মই ঘৰখন অলপ বেলেগ ধৰণৰ বনাই আছোঁ, আপোনালোকে গমে পাইছে কিমান ডাঙৰকৈ বনাই আছোঁ, গ্ৰিল চিৰিল দি। ঘৰ বনাওঁতে গাইছে অলপ টাইম লাগে, আপোনালোকে গমে পায়, যিহেতু আমি ইমান ধনী নহয় যে ক'লেই বনাই দিব পাৰোঁ। আৰু আইফোনটো লোৱাৰ এটাই কাৰণ যে আপোনালোকে গম পায় মই ভিডিঅ' বনাওঁ, আৰু ভিডিঅ'ৰ পৰা 2 পইচা ইনকাম কৰোঁ। ইউটিউবৰ পৰা বাৰু ইমান ইনকাম নহয়, মই আপোনালোকক আগতে কৈছোঁ। মই অলপ চলপ মানে স্পনচাৰৰ কাম কৰোঁ, এডিটিঙৰ কাম কৰোঁ, এইবিলাকৰ পৰা অলপ চলপ ইনকাম কৰোঁ বাৰু। এইটো দি বৰ্তমান চলি আছোঁ। যদি মোৰ গোপ্ৰ'টো বেয়া নহ'ল হয়, তেনেহ'লে মই কেতিয়াও আইফোন নল'লোঁ হয়। তো আপোনালোকে গোটেইখিনি কথা গম পালেই গাইছ। আৰু মোৰ গেটৰ বাহিৰত গাইছ বহুতে গাড়ী ৰাখি যায়। কালি গাইছ সেইকাৰণে বেৰাই লগাই দিলোঁ, যাতে গাড়ী ৰাখিব নোৱাৰে আৰু, কাৰণ মানুহৰ লগততো গাইছ কাজিয়া কৰি লাভ নাই। এয়া চাইছে ধুনীয়াকৈ ইয়াতে বেৰা চেৰা লগাই দিছোঁ। এতিয়া আৰু কাৰোবাৰ গাড়ী ইয়াতে থ'ব নোৱাৰিব, কাৰণ কি হয়, যেতিয়া গাড়ী থৈছিল ইয়াতে গাড়ী ৰখাৰ কাৰণে মই কেতিয়াও বেয়া পোৱা নাছিলোঁ গাইছ মানুহক। মই নিজে কৈছিলোঁ ৰাখি দে ইয়াতে, এনেও ঠাইটো গাইছ খালী পৰি থাকে। এতিয়ালৈকে গাইছ ঘৰ চৰটো কমপ্লিট কৰা নাই, কিন্তু একচুৱেলি কি কৰে, এইখিনি ঠাই মানে পূৰা ব্লক কৰি দিয়ে। যেতিয়া মই ঘৰৰ পৰা ওলাওঁ গাইছ, ওলাবই নোৱাৰোঁ। মিস্ত্ৰী দি বেৰাটো লগাইছোঁ গাইছ। আৰু ইমান গৰম দিছে গাইছ, আল্টিমেট পূৰা একদম, বাহিৰত মানে ওলোৱাই নাযায়। এনেইতো গাইছ বগা, আৰু ৰ'দত ফুৰি ফুৰি বেছি বগা হৈ গ'লোঁ। হোৱাৰে হোৱা ছেকেণ্ড কিস্তি এতিয়ালৈকে পোৱা নাই, যেতিয়াই পাম তেতিয়া আপোনালোকক আপডেট দিম। আপডেট কি, এতিয়া ঘৰ বনাই আপোনালোকক ভিডিঅ'ত দেখামেই গাইছ। আৰু এটা কথা গাইছ, ভাবিলে মোৰ হাঁহি ওলায়, মানে বহুতে ভাবে যে মই লাখ লাখ ভিউ পাইছোঁ ইউটিউবত, ভাইৰেল হৈছোঁ ঘৰখন দেখাই। যিটো ভিডিঅ' মোৰ ভাইৰেল হৈছিল, বা ইমান দিনৰ পৰা যে মই ইউটিউব কৰি আছোঁ, আপোনালোকক যদি ৰিভিউ কওঁ গাইছ, ইউটিউব কৰি গাইছ গাড়ী কিনা ঘৰ বনোৱাটো ইমান ধেমালি নহয়। হয়, বহুতে গাড়ীও কিনে ঘৰো বনায়, কিন্তু এই লেভেলৰ গাইছ ভিউজ আহিব লাগিব। মোৰ এই লেভেলৰ গাইছ ভিউজ নাহে। মোৰ এটা ভিডিঅ'ত গাইছ 1 লাখ 2 লাখ ভিউ নাহে গাইছ। মোৰ এটা ভিডিঅ'ত গাইছ 4,000 5,000 10,000 ভিউ আহে। যদি মোৰ লাখ ভিউজ আহিলে হয়, ইউটিউবত ডেইলি ভিডিঅ' বনালো হয়। লাখ ভিউজ আহিলে যে লাখ লাখ টকা পায় এনেকুৱা নহয়। 1 লাখ ভিউজত গাইছ এটা ভালে ৰেভিনিউ দিয়ে ইউটিউবত, ইমানো ভাল নিদিয়ে। আৰু ইউটিউবত ইনকামটো গাইছ স্পনচাৰত অলপ চলপ হয় বাৰু, তো এইবিলাক মই বেছি ক'ব নাযাওঁ। 1 লাখ ভিউজ যেতিয়া আহিছিল, যিমানখিনি ৰিভিনিউ পাইছোঁ, তেতিয়া মই অলপ চলপ আইডিয়া পাইছোঁ। এইটোৰ ভিত্তিতে আপোনালোকক ক'লোঁ গাইছ, যদি মোৰ 1 লাখ 2 লাখকৈ পাৰ ভিডিঅ'ত ভিউ আহিল হয়, তেনেহ'লে মই ডেইলি ব্লগিং কৰিলোঁ হয়। আৰু যদি কষ্টৰ কথা কওঁ গাইছ, কষ্ট দুনিয়াত চবে কৰিব জানে, ছাকচেছ কিছুমান মানুহে পায়, এইটো সঁচা কথা গাইছ। যাৰ 500 ছাবস্ক্ৰাইবাৰ আছে গাইছ চেনেলত, তাইও কষ্ট কৰে। যাৰ লাখ ছাবস্ক্ৰাইবাৰ আছে চেনেলত, তাইও কষ্ট কৰে। কষ্টটো গাইছ ছেমে হয়, কষ্টটো কোনেও কম বেছি নকৰে, চবে ছেম কৰে বাৰু। আৰু ইউটিউবৰ পৰা এটা বস্তু পাইছোঁ গাইছ, মই এইটো লাইফত কেতিয়াও পাহৰিব নোৱাৰোঁ, এইটো হ'ল আপোনালোকক পাইছোঁ গাইছ। কাৰণ মই যেতিয়াই মানে বাহিৰত ওলাওঁ, ক'ৰবাত যাওঁ ভিডিঅ' বনাব, তেতিয়া আপোনালোকে আহে, লগ কৰে, ফটো উঠে, এই বস্তুটো গাইছ ভাল লাগে। কেতিয়াও টকা চাই ইউটিউবত অহা নাই, কাৰণ যদি টকা চাই ইউটিউবত আহিলোঁ হয় গাইছ, তেনেহ'লে মই ইমান দিনে চাকৰি কৰিব পাৰিলোঁ হয়। মই আপোনালোকক আগতেও কৈছোঁ, আজিৰ পৰা 1-2 বছৰ আগতেও কৈছোঁ আপোনালোকক, যে মই কিবা এটা চাকৰি প্ৰাইভেট কোম্পানীত কৰি আছিলোঁ গুৱাহাটীত। মই ITI পাছ কৰা হয়, তো তাৰপিছত মই স্কিল ইণ্ডিয়া কোৰ্চ কৰিছোঁ গাইছ। তাৰপিছত মই চাকৰিও পাইছোঁ গুৱাহাটীত, মানে প্ৰাইভেট কোম্পানীত বাৰু। খালি অসমতো নহয় গাইছ, অসমৰ বাহিৰতো মই প্ৰাইভেট কোম্পানীত জব পাইছিলোঁ। কৰা নাই বাৰু, মোৰ মাসকলে ঘৰত থাকে। হাৰিয়ানাত পাইছোঁ গাইছ, হায়দৰাবাদত পাইছিলোঁ গাইছ, ভিগাট কোম্পানীত। আৰু 2025ত গাইছ, মানে এই বছৰত আপোনালোকে যদি ভাবি আছে মই ইউটিউবত কাম কৰিম, মানে ইউটিউবত ভিডিঅ' বনাম আৰু বহুত টকা ঘটিম, এইটো বস্তু গাইছ ভুল। মানে মই একদম অপেনলি কৈ দিলোঁ আপোনালোকক। কাৰণ আজিকালি কি হৈছে, আমি যে ভিডিঅ'বিলাক বনাওঁ, আগতে যদি 5,000 ভিউ আহিছিল গাইছ, $1 দিছিল ইউটিউবে। আজিকালি মানে 50% কৰি দিছে, 50%ৰ কম গাইছ। আগত যদি 4,000 5,000 ভিউজত গাইছ $1 দিছিল ইউটিউবৰ ফালৰ পৰা, আজিকালি মানে $0.50 নিদিয়ে। মানে এইটো কণ্ডিশ্যন চলি আছে বৰ্তমান। আপোনালোকে যদি ইউটিউবত আহে 2025ত, অলপ চাই চিন্তি
আহিব ইউটিউবত কাম কৰিব। মোৰ কথা ভাবি আপোনালোক আৰু ডিমোটিভেট হৈ নাযাব। মই কোনো টেক ইউটিউবাৰ নহয় গাইছ। মোৰ মানে যিখিনি এক্সপিৰিয়েঞ্চ, মই মানে যিখিনি পাওঁ, এইখিনিৰ ভিত্তিতে আপোনালোকক ক'লো গাইছ। কোনোৱে আপোনালোকে ডিমোটিভেট নহ'ব। আপোনালোকে কাম কৰক ইউটিউবত। মই কোৱা নাই যে কাম নকৰিব, এনেকুৱা কোৱা নাই। মই ক'লো যে ইউটিউবত কিমান আৰ্নিং দিয়ে, ৰেভিনিউ কিমান দিয়ে, মই কিমান পাই আছোঁ, মোৰ মানে পাৰ্চনেল অপিনিয়নে আপোনালোকক জনাইছোঁ। তো আপোনালোকে এইটো লৈ কোনো ডিমোটিভেট নহ'ব। আপোনালোকে যদি ইউটিউবত কাম কৰি আছে, কাম কৰিব। এইটো আপোনালোকে আৰু পিছত আৰু কমেণ্ট বক্সত নক'ব যে আকাশ ভাই তই কিয় ইউটিউব কৰি আছা, তই টকা নোপোৱাৰ পিছত ইউটিউব কৰি আছা। মোৰ ফেশ্বন হয়, মোৰ প্ৰফেশ্যন নহয়। মই আজি যদি ইউটিউব বন্ধ কৰি দিওঁ, মোৰ কিবা আহে না যায়, এইটোৱে হয়। এইটোৱে আৰু দিয়ক। বহুতে সুধি থাকে যে হোম টুৰ লাগে, হোম টুৰ লাগে। কি আৰু এটা ঘৰৰ বাৰ বাৰ আপোনালোকক হোম টুৰ দিম, ইমান কিবা দেখাবলগীয়া বস্তু নাই গাইছ মোৰ ঘৰত। ৱাৰে ৱাহ। দিয়ক আপোনালোকৰ লগত কথা পাতি পাতি গাইছ ভোকো লাগি গ'ল, বহুত বেয়া ভোক লাগিছে গাইছ। ৰুটি আৰু মাংস আছে, তো ধুনীয়াকৈ খাই লওঁ। যেতিয়া মই ঘৰ বনাম তেতিয়া আপোনালোকক ধুনীয়াকৈ হোম টুৰ দিম। এতিয়া আৰু বাৰ বাৰ হোম টুৰ দি নাথাকোঁ, কাৰণ মই যেতিয়া ভিডিঅ' বনাওঁ গাইছ, ঘৰত আপোনালোকে দেখাই পায় গাইছ। আৰু ইয়াতে মাংস আৰু অমিতা আছে, চাইছে আপোনালোকে। ইফালে আছে ৰুটি। তেতিয়া বেছি টাইম হোৱা নাই, এইখিনি বস্তু খাই লওঁ। ৰাতিপুৱাতো আপোনালোকে চালে গাইছ, চাহ খালোঁ, চিৰা খালোঁ, পপ খালোঁ, আৰু এতিয়া মাংস আৰু ৰুটি খাই আছোঁ। এইখিনি বস্তু এতিয়া খাই লওঁ ন। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কোনোৱে বেয়া চেয়া নাপাব। আপোনালোকে বহুতে মোক ৰিকুৱেষ্ট কৰিছিল যে হোম টুৰ লাগে, হোম টুৰ লাগে। আপোনালোককতো হোম টুৰ আৰু নিদিলোঁ। আৰু আপোনালোকে নাভাবিব যে মই চিম্পতিৰ কাৰণে ভিডিঅ' বনাই আছোঁ, মোৰ ছাবস্ক্ৰাইবাৰ লাগে, ভিউ লাগে, তাৰ বাবে মই ভিডিঅ' বনাই আছোঁ। নহয় গাইছ, আপোনালোকে মোৰ ফেমিলি মেম্বাৰ। ইমান দিনৰ পৰা আপোনালোকে মোৰ চেনেলটোৰ লগত জড়িত হৈ আছে, মোৰ লগত জড়িত হৈ আছে। তাৰ বাবে আপোনালোকৰ লগত আজি গোটেইখিনি কথা মই ভালকৈ একদম শ্বেয়াৰ কৰিলোঁ। আজিৰ পৰা 1 বছৰ আগতে গাইছ মই চিম্পতি লোৱা নাছিলোঁ। এতিয়াও মোৰ চিম্পতি নালাগে। চিম্পতি দেখাই মোৰ কি হ'ব? আৰু মোৰ নিজৰ মাটি গাইছ, আজি নহ'লে কালিও মই ঘৰ বান্ধি দিলে মোৰ কোনো প্ৰব্লেম নাই। মোৰ এনেকুৱাতো হোৱা নাই ন গাইছ, বেলেগৰ ঘৰত মই ভাড়া থাকি আছোঁ। মা হ'লে গাইছ মোৰ পৰা টকা খুজিব, এনেকুৱাতো নহয়। এইটোৱে বস্তু হয়, আজি নহ'লে কালি গাইছ ঘৰ বনাই দিমে। আৰু খানাটো গাইছ আল্টিমেট লাগিছে টেষ্টটো। বৰ্তমান মোৰ ঘৰত আহি পেলাই হাৰ্ষ, কি খবৰ? একদম মজা। তোমার মজা না? আছো আছো আছো। বৰ্তমান হাৰ্ষ ভাই মানে আমাৰ পাড়াৰ পৰা মানে ঘৰটো শিফ্ট কৰিলে। আমি কাহা পে হে? অলপ আগতে আছে, কিন্তু এড্ৰেছ এতিয়া ৰিভিল নকৰো। ৰিভিল নকৰোঁ। মইতো বাৰু ইয়াৰ ঘৰত গৈয়ে থাকোঁ। মানে ঘৰৰ এড্ৰেছ ক'লে কি হয় গাইছ, আহিলে আৰু ভালো লাগে, আৰু কেতিয়াবা কেতিয়াবা নাথাকোঁ আমি ঘৰত। নাথাকো, তেতিয়াহ'লে আমাক নিজকে মনটো বেয়া লাগে যে এইটো তেখেত আহি গৈছে ঘৰত, বাট কোনেও নাই। আৰু আজিলৈকে মোৰ ঘৰত যোনে যোনে আহিছে, মই চবৰ লগত কথা পাতিছোঁ, চাহ খোৱাৰো অফাৰ কৰিছোঁ, পানী খোৱাৰো অফাৰ কৰিছোঁ, বহিছে, ভাল লাগে। কিন্তু মানে কেতিয়াবা গাইজ আমি যে ইউটিউবাৰ, আমি কেতিয়াও এইটো নেদেখাও। আমি সবে এজ এ ফেমিলি মেম্বাৰ নিচিনাই এইটো থাকো। 2,000 years later. মোৰ ঘৰৰ পৰা ওলাই কথা পাতি পাতি ডাইৰেক্ট আহি পালোঁ হাৰ্ষ ভাইৰ ঘৰ। এইখনে হ'ল আমাৰ হাৰ্ষ ভাইৰ নতুন ঘৰ। আমি মানে অলপ গরিব মানুহ তো, গৰীব মানুহ, সেইকাৰণে বিল্ডিঙত থাকে। গৰীব কাই ধনী কাই ইয়াতে গম পোৱা যায়। আগৰ নিচিনা আমাৰ নিজৰ ঘৰ নাই guys। কয় চ আশা চ কৰো যে এদিন হ'ব, যেতিয়া record হ'ব, এইটোৱে দেখাই দিওঁ। এনেকুৱা কৈ আছে মই চাগে আম্বানী নেকি? বাৰে বাহ। তো ইয়াতে বাৰু হাৰ্ষ ভাই আমাৰ শিফ্ট কৰিছে। এইটো হ'ল হাৰ্ষ ভাইৰ নতুন ঘৰ। ভাল। অলপ পানী খুৱাওক। পানী খাৱা ইয়াতে আহা। নতুন ঘৰত আহিলোঁ হাৰ্ষ ভাই। এইটো হ'ল হাৰ্ষ ভাইৰ নতুন ঘৰ। হোম টুৰটো বাৰু ইয়ে দিব, মোৰ ঘৰ নহয়। অলপ পানী খাই যাওঁ আহিছোঁ যদি। ঠাণ্ডা গৰম দুটা মিক্স ককটেল। যেনেকুৱা লেভেলৰ গাইছ গৰম দিছে, এতিয়া যদি ঠাণ্ডা ফ্ৰিজৰ পানী খাওঁ ন, অৱস্থা পুৰা বেয়া হৈ যাব। মানে গমে পাইছে। দে নয়া ঘৰ আচ্ছা লাগা ৰে ভাই। গরিব মানুহ কা ঘৰ। মই আগতে বাৰু আহিছিলোঁ, কিন্তু আপোনালোকক দেখাৱা নাছিলোঁ। আগৰ আপোনালোকে ভিডিঅ'টো চাইছে। হাৰ্ষ ভাই যেতিয়া আমাৰ ঘৰৰ ওচৰতে আছিল, ইমানখিনি নেদেখাওঁ আৰু হোম টুৰৰ ভিডিঅ'। মোৰ ঘৰ নহয়, ইয়াৰ ঘৰ হয় বাৰু। মই একচুৱেলি টিফিন বক্সটো ল'ব আহিছিলোঁ। আণ্টিয়ে মানে মোক মিঠাইও দিলে ইয়াৰ ভিতৰত সোমাই, মোৰ ভাগিনাটোৰ কাৰণে। তো দে ভাই চলতা হা। Yes, আৰু বাকী ভিডিঅ'টো বঢ়িয়াকে পাব মোৰ চেনেলত। হৰ্ষ ভাইৰ চেনেলত গ'লে আপোনালোকে দেখা পাব। দে ফ্ৰী মে প্ৰমোশন এতিয়া হৰ্ষ ভাই নহয়, এতিয়া হৰ্ষ ভাই নহয়, হৰ্ষ ভাই। দে ফ্ৰী মে প্ৰমোশন কৰ দে, মিঠাই খিলা দে। তো দিয়ক মই ওলাওঁ। তো গাইছ আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ সাবস্ক্রাইব কৰি দিব যদি নতুন আছে আপোনালোকে, আৰু এইটো বেল আইকন দেখিছে না, টাং মাৰি দিব। তো আজিৰ কাৰণে বাই বাই।